বছৰটোৰ শেষৰটো মাহ ডিচেম্বৰ। এটা বছৰ বিদায় দিবলৈ ওলাইছোঁ আৰু নতুন এটা বছৰ আদৰি ল'বলৈ ওলাইছোঁ। 2025 চনটোৱে জীৱনলৈ বহুত কিবাকিবি লৈ আহিলে, জীৱনৰ পৰা বহুত কিবাকিবি লৈ গ'ল। বহুত সপোন ভাগিলে, বহুত সপোন ৰচিলে। উপায় নাই, জীৱনৰ বাটত এনেকুৱা হ'বই। ডিচেম্বৰ যাব, জানুৱাৰী আহিব, নতুন বছৰ সলনি হ'ব। কিন্তু মানুহ কেতিয়াও সলনি নহয়। মানুহৰ মন, মগজু, চিন্তাধাৰা একে জেগাতে থাকিব। গতিকে জীৱনৰ বাটত যিয়ে নাহক, যিয়ে সলনি নহওক কিয়, নিজৰ প্ৰতিশ্ৰুতি নিজৰ লগত ৰাখি আগুৱাই যাবলৈ চেষ্টা কৰিব লাগে। কেৱল নিজৰ ওপৰত বিশ্বাস কৰি নিজক ভাল পাবলৈ শিকি নিজৰ সপোনৰ পাছত দৌৰি নিজৰ সপোনবোৰ পূৰণ কৰিবলৈ চাব লাগে। কাৰণ জীৱনটো নিজৰ। আপোনাক মানুহে বেয়া সময়তহে দেখিব, হাঁহিব মানুহে। ভাল সময়ত দেখিব, আপোনাৰ প্ৰতি মানুহে চলিব। গতিকে বেলেগৰ কথা একো নাভাবি কেৱল নিজৰ মতে জীৱনটো জীয়াবলৈ শিকিব লাগে। নিজৰ বাবে চিন্তা কৰক, নিজৰ বাবে সময় দিয়ক, ভাল পোৱা কামবোৰ কৰি যাওক, কেৱল নিজৰ কথা ভাবি আগুৱাই যাওক জীৱনত। কাৰণ এইখন দুনিয়াত সময় সলনি হয়, মানুহ সলনি নহয় কেতিয়াও। মানুহৰ মন মগজু সদায় একে থাকে। গতিকে এটা বছৰহে সলনি হ'ব, মানুহ কেতিয়াও সলনি নহয়।